হেল্ল' এভৰিৱান, মই নেহা এবাৰ স্বাগতম জনাইছোঁ মোৰ সৰু এটা মিনি ব্লগলৈ। বিয়া চিয়া শেষ হ'ল আৰু বিয়া চিয়া শেষ হোৱাৰ পাছতে যাম বুলি ভাবিছিলোঁ দেওপানী মন্দিৰ। যিহেতু বহুত বছৰৰ পৰাই যাম বুলি ভাবি আছিলোঁ, কিন্তু কোনো পধ্যেই মিলা নাছিলে। আচলতে ভগৱানে নিবিচাৰিলে আমি কেতিয়াও তেওঁৰ দৰ্শন পোৱাটো সম্ভৱ নহয়নে বাৰু? মই দেওপানী মন্দিৰ প্ৰথমবাৰ গৈছিলোঁ লাষ্ট ক্লাছ 7ত আৰু তাৰ পাছত যোৱাই হোৱা নাই। যি কি নহওক, দেওপানী মন্দিৰটো মই অকলে যোৱা নাই, মোৰ লগত মোৰ বাৰ ল'ৰাটোও গৈছে। আৰু বোকাজানৰ পৰা বৰ বিশেষ এটা দূৰো নহয়, 1 ঘণ্টামানৰ ৰাস্তা। বোকাজানৰ পৰা বেটেৰী ধৰি আমি শুকানজান গ'লোঁ, শুকানজানৰ পৰা বাছত আমি দেওপানী আহিলোঁ। আৰু দেওপানীৰ গেটখনৰ পৰা আমি বেটেৰী ধৰি একেবাৰে দেওপানী মন্দিৰলৈকে গ'লোঁ। আহি পায়ে তাৰ পাছত পূজাৰ সামগ্ৰীবোৰ কিনি মেলি এতিয়া দেওপানী মন্দিৰত সোমাইছোঁ। আৰু আমি সোনকালে পোৱাৰ বাবে বৰ বিশেষ ভিৰো নাছিলে আৰু সেইকাৰণে আমাৰ সোনকালে পূজা দিও শেষ হৈ গ'ল। নহ'লে বহুত ভিৰ হৈ যায় জানেনে? আমাৰ যেতিয়া পূজা দি শেষ হ'ল আৰু আমি ঘৰলৈ উভতিব লৈছোঁ, তেতিয়া বহুত ভিৰ বাঢ়িলে ভক্তসকলৰ। আৰু আগতে দেওপানী মন্দিৰৰ গৰ্ভগৃহত সোমাব দিছিলে। মই যেতিয়া লাষ্টবাৰ আহিছিলোঁ তেতিয়া কিন্তু মই সোমাইছিলোঁ, কিন্তু আজিকালি সোমাব নিদিয়ে, নাজানো কি কাৰণে, কিন্তু আজিকালি সোমাব নিদিয়ে। আৰু দেওপানী মন্দিৰৰ মূৰ্তিভাগো কেমেৰা কৰিব নোৱাৰি, সেইটো কাৰণে কেমেৰাও নাই কৰা। আৰু আমাৰ পূজা দি সোনকালে হৈ গ'ল। পূজা দি সোনকালে হোৱাৰ পাছত এতিয়া মই ৰছী বান্ধি আছোঁ। আৰু ইয়াত কোৱা হয় যে যি মনৰ কামনা আছে পূৰণ হয় বুলি কয়, আৰু সেই মনৰ কামনা পূৰণ হোৱাৰ পাছত এই ৰছীটো আকৌ খুলিও যাবহি লাগে। দেওপানী মন্দিৰটো চাৰিওফালে অলপ ফুৰি মেলি এতিয়া আহিলোঁ পুখুৰী পাৰত। পুখুৰী পাৰত ইমান ডাঙৰ ডাঙৰ কাছ আছিলে, চাওকচোন ইমান ডাঙৰ কাছজনী। তাতে অলপ দেৰি বহি মেলি আহিলোঁ খাবলৈ, যিহেতু একো খাই অহা নাই, লঘোণে আহিছিলোঁ, সেইকাৰণে খাই বৈ মেলি এতিয়া যাম ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।